বেসিক্যালি এইটো ব্যতিক্ৰম হেল্থ কনক্লেভ 3.0 আমি যোৱা বছৰৰ পৰা হেল্থ কনক্লেভ ষ্টাৰ্ট কৰিছোঁ। আমি যোৱা বছৰ নৱেম্বৰ মাহত এই তাজ বিভান্তাত হৈছিল। তাৰপিছত আমি বাংলাদেশত এটা মেডিকেল টুৰিজম কনক্লেভ পাতিছিলোঁ। এইবাৰ আমাৰ থাৰ্ড ইয়াৰ, আৰু আমাৰ খুব ভাল লাগিছে যে গোটেই দিনজোৰা এটা কাৰ্যসূচীতে আমি এই অনুষ্ঠানটো পাতি আছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ অসম তথা নৰ্থ ইষ্টৰ হেল্থ ফেচিলিটি যে বহুতখিনি আগুৱাই গৈছে, আৰু এই হেল্থ ফেচিলিটি আমাৰ বহুতে নাজানে। এইটোৰ এটা এৱাৰনেছ ক্ৰিয়েট কৰা, নেটৱৰ্কিং প্লেটফৰ্ম কৰা আৰু ৰিকগনিশ্যন। আজি আমাৰ ডক্টৰ ভৱানন্দ দাস ছাৰ, আমাৰ ডক্টৰ হৰ্ষ ভট্টাচাৰ্য ছাৰক আমি অনাৰ কৰি আমাৰ নিজেই আনন্দিত হৈছোঁ, আমি নিজেই সন্মানিত হৈছোঁ। আৰু ইয়াতে প্ৰায় 70জনমান ডক্টৰ আহিছে, তেওঁলোকে ডিফাৰেণ্ট পেনেলত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু গোটেইটো আমাৰ হেল্থ ৰিলেটেড মানুহেই আহিছে। তাতে নাৰ্ছ আছে, ফাৰ্মাচিউটিকেল কোম্পানী আছে, এই ইকুইপমেণ্টৰ মানুহ আছে, এডমিনিষ্ট্ৰেশ্যনৰ মানুহ আছে। তো এইটো এটা ৰিয়েলি এটা গেট টুগেডাৰ, আৰু আমি ভাবোঁ এনেকুৱাই আমাৰ যে আৰু এটা কমন প্লেটফৰ্ম আমাৰ অসমত বিশেষকৈ এনেকুৱা কনক্লেভ হৈ থাকে, কিন্তু এটা স্পেচিফিক কোনো এটা অৰ্গেনাইজেশ্যনৰ কাৰণে হয়। আজি ইয়াতে ধৰক গোটেইকেইটা গুৱাহাটীৰ যিমানকেইটা প্ৰখ্যাত হস্পিটেল আছে, তেওঁলোকৰ যিজন ফাউণ্ডাৰ আছে, তেওঁলোকে ইয়াতে আহিছে। ডক্টৰ হিতেশ বৰুৱা ছাৰ আছে ইয়াতে। তো এনেকুৱা আমি বিচাৰিছোঁ যে আমাৰ এই মেছেজটো বাহিৰলৈ যাওক, আৰু আমাৰ যিখিনি পেচেণ্ট আছে তেওঁলোকেও কেনেকুৱা আৰু ভালকৈ তেওঁলোকে ছাৰ্ভিচ পাব পাৰে, তেওঁলোকৰ লগত মানুহৰ এটা যাতে সংযোগ স্থাপন হয়, এইটোৱেই আমাৰ এই কনক্লেভৰ মূল উদ্দেশ্য। আৰু আমাৰ হেল্থ কনক্লেভ 3.0 কৰি আমি খুবেই আনন্দিত। অহা দিনত আৰু সৰু সৰু ঠাইত আমি এই কনক্লেভটো আগুৱাই লৈ যাম। ব্যতিক্ৰমী বিষয়ে দেখা গ'ল, বাবুল আলীৰ দৰে এগৰাকী মানুহকো আপোনালোকে সন্মানিত কৰিছে। হয় হয়, তেখেত আজি তেখেত নিজে নাৰ্ছ নহয়, কিন্তু তেখেতে এটা নাৰ্ছিং ইনষ্টিটিউশ্যন ৰান কৰি আছে। তাতে প্ৰতি বছৰ প্ৰায় 500 ষ্টুডেণ্ট তাৰ পৰা পাছ আউট কৰি গৈ আছে। বিদেশতো তেখেতে বহুত ষ্টুডেণ্ট পঠাইছে। তো বাবুল আলী হ'ল এই হেল্থ ছেক্টৰৰ কাৰণে এটা এক্সাম্পল, আৰু তেখেতকো আমি অনাৰ কৰিছোঁ। আমি বিচাৰোঁ এনেকুৱা যে চবেই যে খালি এই হেল্থ প্ৰফেশ্যনত থাকি হেল্থত আহিব লাগিব, নট লাইক ডেট। এনেকুৱা মানুহ আমাৰ দৰকাৰ, আৰু এনেকুৱা নাৰ্ছিং আজিকালি বহুত আমাৰ অসমৰ কৰ্মসংস্থানৰ ক্ষেত্ৰত নাৰ্ছিং এটা খুব ভাল এটা জব, আৰু খুব হাম্বল আৰু খুব ৰেচপেক্টফুল জব। তো আমি এটা পেনেলো ৰাখিছোঁ আজি নাৰ্ছিঙৰ ওপৰত। প্ৰায় 7টা কলেজৰ প্ৰিন্সিপাল ইয়াতে আহিছে, একদম এইমছৰ পৰা আৰম্ভ কৰি। তো নাৰ্ছ হ'ল হেল্থ কেয়াৰৰ এটা বেকবোন হ'ল নাৰ্ছ। নাৰ্ছিং কেয়াৰটো এটা আটাইতকৈ ডাঙৰ বেকবোন। এইটোক আমি অনাৰ কৰিছোঁ, বাবুল আলীক অনাৰ কৰিছোঁ। আমি এটা পেনেল ৰাখিছোঁ নাৰ্ছিঙৰ ওপৰত, গোটেইটো পেলাই আমাৰ এইটো আহিছে। যি হেল্থ কনক্লেভ পাতিছে, এয়া সঁচাই ৱণ্ডাৰফুল হৈছে। আৰু এই হেল্থ কনক্লেভ বা স্বাস্থ্য সন্মিলন, ইয়াত বিভিন্ন বিশেষজ্ঞ জইন কৰিছে, নাৰ্ছসকলে জইন কৰিছে, আৰু এণ্টাৰপ্ৰিনিয়ৰে জইন কৰিছে। আৰু ইয়াত ভাল ভাল ডিছকাশ্যন হৈছে, আৰু ইয়ে আমাৰ হেল্থ ছেক্টৰত বিশেষ ধৰণে ডিছকাশ্যন কৰা হৈছে। হেল্থ ছেক্টৰ সম্পৰ্কে বিশেষ ধৰণে ডিছকাশ্যন কৰা হৈছে। মই ভাবোঁ এনেকুৱা হেল্থ কনক্লেভে বা স্বাস্থ্য সন্মিলনে আমাৰ অসমৰ স্বাস্থ্যৰ ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ প্ৰভাৱ পেলাব। মই ব্যতিক্ৰমক মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ, আৰু মই ভাবোঁ আজিৰ এই কনক্লেভ ছাকচেছফুল হ'ব। ধন্যবাদ। Stay informed, stay ahead. News NE 365.